ৰেডি টু ৱেৰ কৰা কেইযোৰমান কেঁচাপাত কটনৰ কাপোৰ আজি আপোনালোকৰ কাৰণে ৰেডি টু ৱেৰ প্ৰাইচ আহিব ৩,২০০। প্ৰথম ৰংটো ডাৰ্ক ব্লু, তাৰ ওপৰতে চিলভাৰ গুণা ৱাৰ্ক কৰা। গোটেই কাপোৰযোৰতে অনলি চিলভাৰ গুণা ৱাৰ্কে আছে আৰু গোটেই কাপোৰত পাৰি লগাই দহি কৰি দিয়া হৈছে। পাৰিত আৰু এই আঁচলৰ পৰ্চনটোত মিনা কৰা আছে। দহিৰ কোৱালিটিও খুবেই ভাল। এইখন থাকিব চাদৰখন, ফুল ৱাৰ্ক ট্ৰি মটিভত আছে। এইখন আহিব আপোনাৰ ব্লাউজ পিচ, ব্লাউজৰ স্লিভছত পাৰিটো বহলকে দিয়া হৈছে আৰু এইখন থাকিব ইয়াৰ মেখেলা। ফাৰ্ষ্ট কালাৰ অপশ্যনছ ডাৰ্ক ব্লু আৰু ৩,২০০ টকাত ৰেডি টু ৱেৰ এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব। নেক্সট কালাৰ অপশ্যনছ, এই ৰংটো বহুত দিন পিছত দেখাই আছো। ইটা ৰঙৰ বগা সূতাৰ ৱাৰ্ক কৰা, মিনা আছে, একদম হালকা কফকে মিনা কৰা হৈছে। আঁচলত আৰু চাইড পট্টিত বেগুনীয়া ৰঙৰ লেভেণ্ডাৰ কালাৰৰ। এইখন আহিব চাদৰখন। গোটেই কেইযোৰ কাপোৰ আজি ভিডিঅ'ত যিকেইযোৰ দেখাম ৰেডি টু ৱেৰ পাব আপোনালোকে। এইখন আহিব গোটেই মেখেলা। মেখেলাখনৰ ৱাৰ্কটো ধুনীয়া হৈছে, গছবুটা ডিজাইন ইটা ৰঙতে ফলছো লগাই দিয়া হৈছে। আপোনালোকে জাষ্ট ব্লাউজ পিচটো বনাব আৰু পিন্ধিব। এইযোৰ হৈছে ছেকেণ্ড কালাৰ অপশ্যনছ। এইখন আহিব ইয়াৰে চাদৰখন। থাৰ্ড কালাৰ অপশ্যনছ হ'ব এটা ধুনীয়া চি গ্ৰীণ কালাৰ, অলপ ডাৰ্ক চি গ্ৰীণ। এখন চাদৰখন, দহিকেইটা গোটেই কেইটাতে পকোৱা দহি কৰি দিয়া হৈছে ধুনীয়াকে। মাষ্টাৰ্ড য়েল্লো আৰু হোৱাইট সূতাৰ ৱাৰ্ক কৰা হৈছে। লগতে এইখন আহিব মেখেলা আৰু এইখন আহিব ব্লাউজ পিচ। ব্লাউজ পিচ প্ৰত্যেককেইটাতে কটন বাই কটনত আছে। চাদৰ আৰু মেখেলাত কটনতে কেঁচাপাত বৈ দিয়া হৈছে আৰু প্ৰত্যেকেইযোৰ কাপোৰতে ফলছো লগাই দিয়া হৈছে। নেক্সট কালাৰ, এগেইন চবৰে প্ৰিয় কালাৰ, বহুতৰে প্ৰিয় কালাৰ পিংক। পিংকত ডাৰ্ক পিংক আৰু চিলভাৰ গুণা ৱাৰ্ক আছে। এইকেইযোৰ কাপোৰ যে মই দেখাই আছো, গোটেই কেইযোৰ কাপোৰ একেই দাম হ'ব ৩,২০০ টকা। এইখন হ'ব মেখেলা আৰু লগতে ব্লাউজ পিচ কটন বাই কটনত, ব্লাউজৰ স্লিভছৰ পাৰিটো বহলকে দিয়া থাকিব। এখন আহিব মেখেলা, 36 ইঞ্চেছ বহল আছে চিলাই কৰাৰ পিছত। এখন থাকিব চাদৰখন। ৩,২০০ টকাতে বুকিং কৰিব। নেক্সট যোৰাটো হৈছে ইযোৰ গ্ৰীণ, গ্ৰীণত য়েল্লো কালাৰ। গ্ৰীণত বহুত দিন পিছত দেখাই আছো, ব্ৰাইট গ্ৰীণ কালাৰ হয়। এখন আহিব গোটেই চাদৰখন গ্ৰীণত হালধীয়া, চাইড পাৰিটোও হালধীয়া, দহিকেইটাও হালধীয়া আৰু বগাতে মিলাই কৰি দিয়া হৈছে। এখন হ'ব আপোনাৰ মেখেলা আৰু এখন থাকিব ব্লাউজ পিচ। প্ৰাইচ আহিব 3,200, ৩,২০০ টকাতে বুকিং কৰিব পাৰিব আপোনালোকে এই কাপোৰযোৰ। নেক্সট যোৰ হৈছে লেভেণ্ডাৰ। এইযোৰ হৈছে অলপ ব্ৰাইট লেভেণ্ডাৰ, তাৰ ওপৰতে চিলভাৰ গুণা আৰু ৰাণী সূতাৰ ৱাৰ্ক কৰা। এইখন থাকিব মেখেলা। মেখেলা অলপ হেভি ৱাৰ্ক কৰা আছে, ওপৰলৈকে বুটা দিয়া আছে। ব্লাউজৰ পাৰিটো হেভিকে দিয়া হৈছে। ব্লাউজটো যিহেতু কটন বাই কটনত থাকে সেইকাৰণে ওৱান শেড বেলেগ আহিব। বহুতে ভাবে বেলেগ ব্লাউজ পিচ দি দিয়া হৈছে নেকি। প্ৰাইচ থাকিব 3,200। দহিৰ কোৱালিটিটো এবাৰ দেখাই দিওঁ। গোটেই কেইযোৰ কাপোৰতে পকোৱা দহি কৰা হৈছে। আমাৰ ইয়াতে এনেকে চিলাই কৰি ফল্ড কৰি চিলাই কৰি এক্সট্ৰাকে লগাই দহিটো কৰা নহয়। হেণ্ডমেড কাপোৰত চবতে পকোৱা দহিয়ে কৰা হয়। এইখন থাকিব আৰু এযোৰ পিংক কালাৰ, ইয়াতে ৰেড আৰু হোৱাইট সূতাৰে কাম কৰা হৈছে আৰু খুবেই ধুনীয়া ডিজাইনটো। প্ৰাইচ আহিব ৩,২০০ টকা ৰেডি টু ৱেৰ কৰা। এইখন থাকিব আপোনাৰ মেখেলা, এইখন আহিব আপোনাৰ ব্লাউজ পিচখন 3,200। আজিৰ ভিডিঅ'ত আৰু এযোৰ কাপোৰ দেখাম ৰেডি টু ৱেৰ কৰা ৩,২০০ টকাত। এইযোৰো সেউজীয়া, সেউজীয়াতে হালধীয়া, মেৰুন আৰু বগা সূতাৰে কাম কৰা হৈছে। কাপোৰৰ কোৱালিটি যথেষ্ট ভাল আৰু এই কাপোৰ কেইযোৰ আপোনালোকে ৱাশ্ব কৰিব পাৰিলেও মেচিন ৱাশ্ব কৰিব নোৱাৰে, অনলি ঘৰতে নিজ হাতেৰে ধুব লাগিব, তাও একেবাৰে চফ্টলি। এখন আহিব ব্লাউজ পিচ, স্লিভছত পাৰি আছে 3টা ৰঙৰ। কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে কমেণ্টছ কৰিতো জনাবই, লগতে কোনযোৰ চবতকে বেছি ভাল লাগিছে জনাব। নেক্সট ভিডিঅ'ত আপুনি কি কাপোৰ চাব বিচাৰে আমাক জনাই ৰাখক কমেণ্টৰ জৰিয়তে আৰু আমাৰ পেজটোও ফ'ল' কৰি ৰাখিব পাৰে নটিফিকেশ্যনছ পাবৰ কাৰণে। থেংক ইউ।